শুৱালকুছিত 18 জুনত জটিল জুৱেলাৰ্ছত চুৰিকাণ্ড সংঘটিত কৰা দুই প্ৰবঞ্চক বাইহাটা চাৰিআলি আৰক্ষীৰ জালত। প্ৰবঞ্চক দুজনে মংগলদৈৰ এখন বিপণীৰ পৰা চুৰিকাণ্ড সংঘটিত কৰি বাইহাটা চাৰিআলিৰ দিশে আহি থকা পথত আটক কৰে ধৃত প্ৰবঞ্চক দুগৰাকীক। জানিব পৰা মতে ধৃত প্ৰবঞ্চক দুগৰাকী মধ্যপ্ৰদেশৰ সাগৰ মিশ্ৰ আৰু হাফিজ আলী বুলি জানিব পৰা গৈছে। আজি শুৱালকুছি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বাইহাটা চাৰিআলি আৰক্ষীৰ সহযোগত বাইহাটা চাৰিআলি পথত এক অভিযান চলাই মটৰ চাইকেল সহ আটক কৰিবলৈ সক্ষম হয়। প্ৰবঞ্চক দুগৰাকীয়ে চুৰিকাণ্ডত ব্যৱহাৰ কৰা মটৰ চাইকেলখনৰ নম্বৰ MP04ZW3237। ইতিমধ্যে বাইহাটা চাৰিআলি আৰক্ষীয়ে শুৱালকুছি আৰক্ষীৰ হাতলৈ হস্তান্তৰ কৰিছে প্ৰবঞ্চক দুজনক। বৰ্তমান শুৱালকুছি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। হয়, যোৱা 18 তাৰিখে যোনটো শুৱালকুছিত আপোনাৰ আমাৰ দোকানত চুৰিকাণ্ড সংঘটিত হৈছিলে, তাতে মোটামুটি আপোনাৰ ধৰক তেওঁলোকে আমাৰ পৰা 20টামান আঙুঠি চুৰ কৰিছিলে। তেনেকৈ ধৰক আপোনাৰ মোটামুটি ধৰক অল অভাৰ আছাম তেওঁলোকে বিভিন্ন জেগাত অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত গৈ পিনে আপোনাৰ মানে ধৰক 8 তোলা 3 তোলা 7 তোলা সেনেকুৱা ধৰণৰকৈ চুৰিকাণ্ড সংঘটিত কৰিছে। আৰু বাকী আজি ধৰক শুৱালকুছি থানাৰ বহুত ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব, কাৰণ তেওঁলোকৰ আজি 4-5 দিনৰ ভিতৰত তেওঁলোকে ধৰক 2 মাহৰ পৰা তেওঁলোকে চুৰিকাণ্ড সংঘটিত কৰি আছে। আজি 4-5 দিনৰ ভিতৰতে শুৱালকুছি থানাই বহুতখিনি ধৰক সেই কৰি পিনে আপাৰ লেভেলত ধৰক SPৰ মানে হেল্প লৈ পিনে গোটেইখিনি অল অভাৰ আছামত মানে চাৰিজনৰ পৰা পুলিচৰ সহায় লৈ পিনে তেওঁলোকে মানে আজি ধৰিবলৈ সক্ষম হয়। তেনেকুৱা ধৰণে ৰিকভাৰী এতিয়ালৈকে হোৱা নাই। তেওঁলোকে মানে এতিয়ালৈকে সঁচা কথাটো মানে প্ৰকাশ কৰাই নাই। তেওঁলোকক আপোনাৰ বাইহাটা চাৰিআলিত ধৰিছে। আপোনাৰ তেওঁলোকে মানে একচুৱেলি সেইটো লৈ আহিছিলে, আপোনাৰ মংগলদৈৰ পৰা সেনেকৈ উভতি আহিছিলে বাইহাটা চাৰিআলিলৈকে মানে ঘূৰি আহোঁতে সেইটো টাইমত ধৰা পৰিছে। তেওঁ একচুৱেলি ভূপালৰ পৰা আহিছে। আৰু আমি বাইকৰ নাম্বাৰটো মানে কোৱা হিচাপত আপোনাৰ ধৰক তেওঁ MPৰ নাম্বাৰ প্লেট আছে, আৰু বাকী তেওঁ নিজেই কৈছে ভূপালৰ পৰা অহা। আৰু সেইকেইজন লোকক আটক কৰিছে, তেওঁলোকে 2জন কৰিছে। দুজন ভূপালৰে বুলি কৈছে। ডাঙৰ গেং থাকিব পাৰে এতিয়ালৈকে ধৰক মানে হ'ব পাৰে, আৰু 2জন আছে বুলি জানিব পৰা গৈছে। ধৰক হয়তো থাকিব পাৰে আপোনাৰ। তেওঁলোকক এতিয়া ধৰক সোধ-পোছ কৰিলে ওলাই পৰিব সেইটো বস্তু। আপোনাৰ কিমান চুৰ হৈছিলে? আমাৰ পৰা 20টা আঙুঠি চুৰ হৈছিলে। মোটামুটি আপোনাৰ 40-45 গ্ৰাম আপোনাৰ আঙুঠি মানে ওজন আছিলে। কিমানমান পৰিছিলে? আপোনাৰ 3.5 লাখ টকা হ'ব আমাৰ। ঠিক খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।